নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ' লৈ আজি মই লাই মেকুৰী আহিলোঁ লাই মেকুৰী মানে আমাৰ আইতা ঘৰত আজি মা মই গোটেইকেইজনে আহিছোঁ আৰু এয়া দেখিছে আইতাই মোক দেখি পেলাই একদম আৱেগিক হৈ পৰিছে পুৰা কান্দি লৈছে বহুত দিনৰ পিছত আহিছোঁ কাৰণে চ' এনেকেই আজি এতিয়া আইতা যিহেতু সৰু মামা ঘৰত থাকে সেইকাৰণে সৰু মামা ঘৰতে আমি লগ কৰিবলৈ আহিলোঁ আইতাৰ এতিয়া বয়স আপোনাৰ 100 ওচৰ পাইছেই আৰু আপোনাৰ চেঞ্চুৰী হ'ব আৰু এইপিনে আকৌ আমাৰ মামী তাৰপিছত এইপিনে হৈছে মাহী চ' গোটেইকেইজনে একেলগে ধুনীয়াকৈ বহিবলৈ আছে আজি আমাৰ কাৰণে মামা মামীহঁতে কুকুৰা এজনী ৰেডি কৰিছে এইপিনে দেখিছে মামাৰ ছোৱালী নিজৰ ঘৰৰ বাৰীতে এনেকৈ সৰিয়হ খেতি কৰি থৈছে ইউৰিয়া নিদিয়া চ' এইখিনি ছিগি মেলি আমি বইল কৰি খাম বুলি ছিগিবলৈ অহা হৈছে আৰু আপোনাৰ মামাৰ ভাগৰ ডাঙৰ চাহ বাগান আছে এতিয়া যিহেতু মানে চাহপাত এই ডালকেইটা কাটি দিয়া হয় মানে আপোনাৰ 3 মাহৰ কাৰণে এতিয়া বন্ধ কৰি দিয়া হয় চাহ বিক্ৰী কৰাটো সেইকাৰণে এতিয়া ডালখিনি কাটি দিব নতুনকৈ কলি ওলাইছে আৰু নতুন পাত ওলাইছে আপোনাৰ 5-6 পুৰামান বাগানে কৰি থৈছোঁ বুলি কৈছে তাকো চাবলৈ আহিছোঁ আৰু ভাল লাগিছে দেখি লগতে আকৌ আপোনাৰ বাগানৰ কিনাৰে আপোনাৰ এইপিনে তামোল গছ লগতে আকৌ টকৌপাত এভেইলেবল কিন্তু দেই ক'ব লাগিব মানে ইমান ধুনীয়াকৈ বাগানখন বনাই থৈছে নহয় চ' এতিয়া 2-3 মাহমান ৰেষ্ট ল'ব বুলি কৈছে তাৰপিছত আকৌ আৰম্ভ হ'ব বোলে তাৰপিছত ফাইনেলি আমাৰ ইয়াত দেখিছে খানা ৰেডি হৈ গ'ল আপোনাৰ মোক বান কাঁহীত ধুনীয়াকৈ দিছে আপোনাৰ এইটো কি কয় জানেনে পিঠাই মানে ৰাইচ পাউডাৰেদি বনোৱা হয় আৰু তাৰপিছত এইপিনে কণ জলকীয়া আৰু পিঠাইঙৰ লগত খোৱাৰ আমেজেই বেলেগ যোনে খাই পাইছে গম পায় আৰু এয়া মা আৰু মাহী দুইজনে একেলগত বহিবলৈ ধুনীয়াকৈ খাই লৈছে এইপিনে আইতা অলৰেডি খালেই চ' এতিয়া এইপিনে আমাৰ মামী তাইও খাব আৰু বাকী আমাৰ এয়া দেখিছে আমাৰ সৰু মামা অলৰেডি খালে চ' এতিয়া আমাৰ লগতে অকণমান বহিবলৈ কথা পাতি আছে আৰু এতিয়া মোৰ ৰাইজসকল খাই লওঁ দেই এইপিনে আমাৰ মামী দেখিছেনে ধুনীয়াকৈ খাই আছে মায়ে আকৌ ভণ্টিহঁতৰ লগত পাই পেলাই পুৰা খাইছে তেনেকেই এতিয়া দেখিছেনে মোৰ মানে এতিয়াও মই সৰু হৈ আছোঁ বুলি মোলৈ ডাঙৰ পিচ এটা দিছে তেনেকৈ সৰু ল'ৰা ছোৱালী আহিলে যে এনেকৈ ডাঙৰ লেগ পিচ এটা দিয়ে তেনেকৈ মোক ডাঙৰ পিচ এটা দিছে এতিয়াও মানে মোৰ আইতাৰ লগত গ'লে সৰু ল'ৰা বুলিয়ে ভাবি থাকে সেইকাৰণে মোক এনেকৈ ডাঙৰ পিচ এটা দিছে আৰু ধুনীয়াকৈ খাই লৈছোঁ আৰু মইতো ডাঙৰ পিচ এটা পালেতো খুবেই ভাল পাওঁ এয়া দেখিছেনে কিমান ধুনীয়া মানে আপোনাৰ যোনে যে পিঠাই খাই পাইছে গম পায় আৰু কিমান খাবলৈ টেষ্টি হয় আৰু এইপিনে দেখিছে মাছ আনিছিলোঁ মাছ এনেকৈ শুকুৱাই দিয়া হৈছে আইতাৰ কাৰণে আইতাই খাব বুলি তাৰপিছত তাৰ পৰা আহি মেলি আমি মাহীক ড্ৰপ কৰিবলৈ আহিলোঁ মাহী ঘৰটো আপোনাৰ লাই মেকুৰী কিনাৰতে মাজুলীপুৰ বুলি কয় তাতে মাহীৰ ল'ৰাটোৱে এনেকৈ কমলা আনিছিলে বাস্কেটত পাচিঘাটৰ পৰা আমি তাকে লৈ ল'লোঁ আৰু আজি আইতাৰ ঘৰৰ পৰা আমি কি পালোঁ ইয়াত দেখাইছোঁ কমলা এইপিনে চকলা টেঙা অমিতা নেমু সেনেকৈ ভেৰাইটিজ ধেৰ বস্তু পালোঁ আৰু চ' আজিৰ ভিডিঅ'টো ইমানে আজিলৈ বাই